Hello friends, welcome to my channel Krupta. আজি ভিডিওত আমি দেশভক্ত তৰুণৰাম ফুকনদেৱৰ বিষয়ে চমুকৈ এই ভিডিওত দুটা কথা জানিবলৈ চেষ্টা কৰিম। দেশ সেৱাই যাৰ ধৰ্ম, ত্যাগেই যাৰ কৰ্ম, এই বিপুৰুষ তৰুণৰাম অসমৰ খনিকৰ। তৰুণৰাম ফুকনৰ পূৰ্বপুৰুষ উজনি অসমৰ আহোম ৰাজ পৰিয়ালৰ বিষয়া আছিল। তেওঁৰ পিতৃৰ নাম আছিল বলোৰাম ফুকন আৰু তেওঁৰ মাতৃৰ নাম আছিল ভাগীৰথী দেৱী। 1914-11 চনত যেতিয়া গুৱাহাটীত ইংৰাজ শাসকসকলেও ঘোঁৰাগাড়ী ৰাখিছিল, তেতিয়া এজন অসমীয়া ব্যক্তিৰ ঘোঁৰাই আছিল সবাতোতকৈ ধুনীয়া। আচলতে তৰুণৰাম ফুকনৰ প্ৰত্যেকটো বস্তুৱে আছিল বাচকবনীয়া। তেখেতৰ চিকাৰৰ সৰঞ্জামৰ মূল্যই সাধাৰণ গৃহস্থী এখনৰ সমুদায় সম্পত্তিৰ মূল্যতকৈও বেছি। কলিকতাৰ ৰাজপথত যেতিয়া কোনো চাইকেল আৰোহী নাছিল, তেতিয়া তাত চাইকেল চলোৱা প্ৰথমজন ব্যক্তি হ'ল তৰুণৰাম ফুকন। অসম তথা গুৱাহাটীতো প্ৰথম চাইকেল চলোৱা ব্যক্তিজনেই হ'ল তৰুণৰাম ফুকন আৰু তেওঁ হ'ল অসমত প্ৰথম মটৰ গাড়ী তিনিটা ব্যক্তি। এই ব্যক্তিজনী হৈছে অসমৰ এজন প্ৰাপ্ত স্মৰণীয় দেশপ্ৰেমিক তৰুণৰাম ফুকন, যিজনৰ দেশপ্ৰেমৰ নিদৰ্শনক দেশবাসীৰ আদৰ্শ হিচাপে সন্মান জনাই তেখেতক দেশভক্ত সন্মানেৰে সন্মানিত কৰা হৈছিল আৰু চৰকাৰেও তেখেতৰ স্মৃতি দিৱস অৰ্থাৎ 28 জুলাইৰ দিনটো দেশভক্ত দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। 1877 চনৰ 22 জানুৱাৰীত গুৱাহাটীৰ ভৰলুমুখত জন্মগ্ৰহণ কৰা তৰুণৰাম ফুকনে গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি 1901 চনত লণ্ডনৰ পৰা তেওঁ বেৰিষ্টাৰী পাছ কৰে। তাৰ পৰা আহি তৰুণৰাম ফুকনে 1904 চনত কলিকতাৰ উচ্চতম ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। কলিকতাত থকাৰ সময়ত সুন্দৰ সুঠাম চেহেৰাৰ এই চফাল ডেকাটিয়ে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰদেৱক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আনকি এসময়ত কবিগুৰুৱে বোলে নিজৰ জীয়েকক তেওঁলৈ দিবলৈ যাচিছিল। কবিগুৰুৰ দৰে ব্যক্তি জোৱাইক হ'বলৈ পোৱাটো নিঃসন্দেহে বৰ সৌভাগ্যৰ কথা। কিন্তু ফুকনদেৱে কবিগুৰু জোৱাইক হোৱাৰ সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ নকৰিলে। দেশপ্ৰেমী ফুকনদেৱে বিয়া কৰালে ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ কন্যা বিদ্যুৎ প্ৰভাৱক। পকা থেকেৰা যেন চেহেৰা তৰুণৰাম ফুকন চিকাৰ কৰা, ঘোঁৰা চলোৱা, মাছ ধৰা, ৰাজনীতি কৰা, বক্তৃতা দিয়া আদি বিভিন্ন কামত তেওঁ পটু আছিল। কোনোৱে তেওঁক মৃগয়া বীৰ আখ্যাও দিছিল। তেওঁ হাতী, বাঘ, ঘৰিয়াল আদি নানা জন্তুৰ চিকাৰ কৰিছিল। হাতীৰ লক্ষণ সম্বন্ধে অনেক জ্ঞান থকাৰ বাবে তেওঁ হাতী চিকাৰৰ বিষয়ে কেইবাটাও প্ৰবন্ধ লিখি থৈ গৈছে। কলিকতাত থাকোঁতে তেওঁ কোচবিহাৰৰ মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণ বাহাদুৰৰ লগতো চিকাৰ কৰিবলৈ গৈছিল। তৰুণৰাম ফুকনদেৱৰ চিকাৰ কাহিনী নামৰ পুথিত থকা ৰোমাঞ্চকৰ কাহিনীবোৰ শুনিলে গাৰ নোম শিয়ৰি উঠিব। ইয়াৰ উপৰিও তেখেতৰ প্ৰকাশিত পুথি হ'ল যেনে স্তুতিমালা আৰু যৌনতত্ত্ব। প্ৰকৃতিক নিবিড়ভাৱে ভাল পোৱা ফুকনৰ বাবে প্ৰকৃতিয়ে আছিল তেখেতৰ অন্তৰংগ বন্ধু। সেয়েহে ভৰ বাৰিষাৰ ফেনে ফুটুকাৰে ভৰা লুইতত সাঁতুৰি নাদুৰি তেখেতে নদীত উঠি অহা কাঠ ধৰে, ৰাতি বৰশী পাতি মাছ ধৰে, ঘৰিয়াল ধৰে, ৰাতি ৰাতি নদীৰ বালিত তেওঁ খপি কাছ কণী বিচাৰে ইত্যাদি। কেতিয়াবা আকৌ হাতীত উঠি কেইবাদিনৰ বাবে তেওঁ ফুৰিবলৈ যায়। এনেবোৰ কামত ফুকনদেৱে বৰ ৰং পাইছিল। কলিকতাত 3 বছৰমান থকাৰ পাছত তৰুণৰাম ফুকনে গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। তেখেতে অসমৰ কেইবাঠাইতো কেইবাটাও টান মোকদ্দমা সুবিচাৰত অৰিহণা যোগাইছিল। এবাৰ আনকি তেখেতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ হৈ ইংৰাজৰ বিপক্ষেও মোকদ্দমা কৰিব লগা হৈছিল। গুৱাহাটীত এখন আইন কলেজৰ অভাৱ বাৰুকৈয়ে তেওঁ অনুভৱ কৰি তেখেতে সময়ত অশেষ কষ্ট কৰি আৰ্ল ল' কলেজখন স্থাপন কৰে আৰু মাজতে তেওঁ সেই কলেজত অধ্যাপনাও কৰে। সেই সময়তে দেশত মহাযুদ্ধৰ বতাহ বলিছিল। ইংৰাজ সম্ৰাটে পৰাধীন ভাৰতৰ পৰাও সহায় সহানুভূতি বিচাৰিছিল। তেতিয়া যুদ্ধত আহত নিপীড়জনৰ সাহায্যৰ বাবে মহাত্মা গান্ধীয়ে ভাৰতৰ ঠায়ে ঠায়ে লোক আৰু টকা সংগ্ৰহ কৰাৰ সময়তে অসমতো তৰুণৰাম ফুকনদেৱে টকা তোলা কামত ভালেখিনি তেওঁ সহায় আগবঢ়াইছিল। সেই সময়ত অসমৰ ডেকাসকল জড়িত হৈ পৰা অসম এছ'চিয়েশ্যনৰ নেতা হৈ ওলাই নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন। তেখেতসকলৰ নেতৃত্বত এই সংগঠনে অসমলৈ এক নৱজাগৰণৰ জোৱাৰ আনিছিল। তৰুণৰাম ফুকনদেৱে 1918 চনত বৰপেটাত হোৱা এছ'চিয়েশ্যনৰ বাৰ্ষিক অধিৱেশনৰ তেওঁ সভাপতিত্ব কৰিছিল। এবছৰৰ কাৰণে তেখেত ইয়াৰ প্ৰধান সম্পাদকো আছিল। এই কামবিলাকত তৰুণৰাম ফুকনদেৱৰ নেতৃত্বত থকা সাহ আৰু
স্পষ্টবাদিতাৰ পৰিচয় দেখা পোৱা গৈছিল। তাৰ ফলত ডেকাসকলৰ মাজতে নহয়, আনকি সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিসকলৰ বাবেও প্ৰণৱ ফুকন আছিল এজন অবিসম্বাদী নেতা। বিশেষকৈ প্ৰতিভা আৰু স্বাভাৱিক ভদ্ৰতাৰ বাবে ফুকনদেৱক চৰকাৰী আৰু বেচৰকাৰী সকলোৱে বিশেষ সন্মান আৰু আদৰ কৰিছিল। 1918 চনত ভাৰতবাসীক স্বায়ত্তশাসন দিয়া সন্দৰ্ভত কলিকতাত এডউইন মণ্টেণ্ট আৰু লৰ্ড চেমছফৰ্ডক লগ ধৰি আবেদন পত্ৰ দিবলৈ যোৱা অসমৰ প্ৰতিনিধি দলটোত প্ৰণৱ ফুকনদেৱো আছিল। তেখেতৰ নেতৃত্বত অসম এছ'চিয়েশ্যনে কৰ্ম তৎপৰতাৰ বিশেষ পৰিচয় দিছিল। 1918 আৰু 1919 চনত কিছুমান বিচাৰৰ বাবে গঠন হোৱা সুকীয়া আদালতত থকা 3জন বিচাৰপতিৰ অন্যতম আছিল প্ৰণৱ ফুকন ডাঙৰীয়া। এই ক্ষেত্ৰত ফুকন ডাঙৰীয়াই যি স্বাধীন মন আৰু স্বাধীন বিচাৰৰ পৰিচয় দিছিল তাৰ বাবে সকলোৱে তেখেতৰ শলাগ লৈছিল। 1921 চনত অসমত অসম কংগ্ৰেছ ভূমিষ্ঠ হ'ল। তাৰ এমাহৰ পাছতে নিখিল ভাৰত কংগ্ৰেছৰ বম্বে অধিৱেশনত অসমৰ পৰা উপস্থিত হ'ল প্ৰণৱ ফুকন, নবীন চন্দ্ৰ বৰদলৈ আৰু ৰোহিণীকান্ত হাতীবৰুৱা। লাহে লাহে অসমতো গা কৰি উঠা অসহযোগ আন্দোলনত নবীন চন্দ্ৰ বৰদলৈ, বিমলা প্ৰসাদ চলিহা আদিৰ লগত লগ হৈ প্ৰণৱ ফুকনেও গা ঢালি দিছিল। সেই সময়ত প্ৰণৱ ফুকন আছিল গুৱাহাটী পৌৰসভাৰ বেচৰকাৰী চেয়াৰমেন। ইয়াৰ বাহিৰেও তেখেত সোণাৰাম স্কুলৰ সভাপতি, আৰ্ল ল কলেজ আৰু কটন কলেজৰ গভৰ্ণিং বডিৰ তেওঁ সদস্য আদিৰ দৰে নানান বেচৰকাৰী সংগঠনৰ সৈতেও জড়িত হৈ আছিল। যদিও এসময়ত আৰ্ল ল কলেজৰ পদটো ইস্তিফা দিয়ে আৰু গোপীনাথ বৰদলৈ আদি কেইবাজনমানৰ অনুৰোধত বোম্বাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বৈঠকলৈ গৈ গান্ধীজীক তেওঁ দেখা কৰে আৰু তাৰ পাছৰে পৰা ফুকনদেৱৰ মুখত কেৱল মহাত্মা গান্ধীৰ নীতি। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লয় যেন। আনকি 1921 চনত গান্ধীজী অসমলৈ আহোঁতে ফুকনদেৱৰ ভৰলুমুখৰ ঘৰতেই আছিলহি। গান্ধীজীৰ উপৰিও তেখেতৰ সেই সময়ৰ পৰিষদবৃন্দও আহি ফুকনৰ টোলত আতিথ্য গ্ৰহণ কৰিছিল। তাৰ সন্মুখৰ মুকলি ঠাইত 50,000 মানুহ গোট খোৱা ৰাজহুৱা সভাখনত বিলাতী কাপোৰ পুৰি পেলোৱা কাৰ্যত ফুকনদেৱৰ পৰিয়ালৰো কেইবা হাজাৰ টকাৰ বিলাতী কাপোৰ ভস্মীভূত হৈছিল। সেইদিন ধৰি ফুকনদেৱে মৃত্যুলৈকে সদায় সম্পূৰ্ণ খাদী কাপোৰ ব্যৱহাৰ কৰিছিল। খদ্দ ধুতি, চোলা আৰু এৰী চাদৰখনেই তেখেতৰ পোছাক। সেইদিনাৰ বিদেশী বস্তু বৰ্জনৰ সভাত গান্ধীজীৰ ভাষণ আছিল হিন্দী ভাষাৰ। শ্ৰোতাসকলে হিন্দী ভাষা বুজিব নোৱাৰিব পাৰে বুলি ফুকনদেৱে গান্ধীজীৰ ভাষণৰ লগে লগে হুবহু অসমীয়া ভাষালৈ তেওঁ অনুবাদ কৰি গৈছিল। সেই সভাতে মৌলানা মহম্মদ আলীৰ উৰ্দু ভাষণো ফুকনদেৱে অনুবাদ কৰি ৰাইজক শুনাই গৈছিল। অসম ভ্ৰমণৰ সময়ত গান্ধীজীৰ লগে লগে থাকি ফুকনদেৱে নিজৰ দায়িত্ববোধৰ পৰিচয় দিছিল। তেতিয়াই মহামানৱ মহাত্মা গান্ধীয়ে ফুকনদেৱক দি ব্ৰেভ লিডাৰ অফ আছাম বুলি শলাগি থৈ গৈছিল। এইজন দায়িত্বশীল ব্যক্তি গান্ধীজীৰ যোৱাৰ পাছতে কংগ্ৰেছৰ কাৰ্য সম্পূৰ্ণৰূপে নিজৰ হাতত লয়। আচলতে প্ৰণৱ ফুকন মানুহজন ছাত্ৰ জীৱনৰ পৰাই আত্মনিৰ্ভৰশীল আছিল। এই গুণৰ বাবেই তেখেতে নিজকে এজন নিৰ্ভীক ব্যক্তি হিচাপে থিয় কৰাব পাৰিছিল। ইতিপূৰ্বে প্ৰণৱ ফুকনদেৱ প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হৈছিল আৰু আন্দোলনৰ নেতৃত্ব তেওঁ দিছিল। গান্ধীজীৰ নীতিত সম্পূৰ্ণ বিশ্বাসী স্থিৰ প্ৰতিজ্ঞ ফুকন ডাঙৰীয়াই ঠিক কৰিছিল যে অচিৰেই ভাৰতলৈ স্বৰাজ আনিবই লাগিব। তাৰ বাবে হিন্দু মুছলমানৰ মিলন, অস্পৃশ্যতা বৰ্জন, মাদক দ্ৰব্য নিবাৰণ, বিদেশী বস্তু ত্যাগ আৰু খদ্ৰ গ্ৰহণ আদিৰ ভিত্তিত স্বৰাজ গঠন আদিৰে আন্দোলন সফল কৰিবলৈ তেখেত গাঁৱে গাঁৱে সোমাই পৰিছিল। সেই সময়ত ফুকনদেৱৰ যেন এখন্তেক জিৰণি ল'বলৈও সময় নাছিল। অসমীয়া ডেকাসকলৰ তেনে কামত ব্ৰিটিছসকলৰ টোপনি ভাগিল আৰু আন্দোলনৰ মহাৰথীসকলৰ ভিতৰত ফুকনদেৱৰ ওপৰত নজৰ পৰিল। প্ৰণৱ ফুকনদেৱৰ দেশপ্ৰেম তথা তেখেতৰ জনপ্ৰিয়তা তুংগত উঠাৰ সময়তে এদিন ফুকনদেৱৰ সৈতে নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি, ৰোহিণী কুমাৰ চৌধুৰী, মহম্মদ তৈবুল্লা আদি 6-7জন লোকক গ্ৰেপ্তাৰ কৰি কংগ্ৰেছ অফিচৰ পৰা গুৱাহাটী কাৰাগাৰলৈ নি বন্দী কৰা হয়। লগে লগে দেশত তোলপা লাগে আৰু হিন্দু মুছলমান নিৰ্বিশেষে গাঁৱৰ মানুহবোৰেও আন্দোলন কৰি জেললৈ যাবৰ বাবে সাজু হ'ল। প্ৰণৱ ফুকন আদি নেতাসকলক কাৰাগাৰলৈ নিয়াৰ
15-16 দিনৰ পাছতে আহমেদাবাদত কংগ্ৰেছৰ এখন বৈঠক হয়। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য স্বৰূপে গোপীনাথ বৰদলৈও তালৈ গৈছিল। তাতে গান্ধীজীয়ে বৰদলৈদেৱক উপদেশ দিয়ে যে প্ৰণাম ফুকনে পূৰ্বতে যিটো ভাষণ দি তেওঁ অভিযুক্ত হৈছিল সেই ভাষণৰ সাৰমৰ্মেৰে যেন ৰাজহুৱা সভাত পুনৰ ভাষণ দিয়ে। সেই বৈঠকত এখন ডাঙৰ তালিকাত সৰ্বভাৰতীয় কংগ্ৰেছ কৰ্মীসকলৰ নাম লিখা আছিল, য'ত প্ৰণাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিৰ নাম প্ৰথমে জিলিকি আছিল। ভাৰত মহাসভাত অসমীয়াৰ তেনে সন্মান বোধ কৰোঁ সেয়াই প্ৰথম। গুৱাহাটী কাৰাগাৰৰ ভিতৰতে ফুকন আৰু আন নেতাসকলৰ বিচাৰ হ'ল। বিচাৰত বিদ্ৰোহী ভাষণেৰে অশান্তি সৃষ্টি কৰা বুলি ফুকনদেৱক দোষী সাব্যস্ত কৰা হয়। বিচাৰকৰ হুকুম অনুসৰি দোষীয়ে এবছৰ কাল এনেই প্ৰচাৰ কাৰ্য নকৰে বুলি কথা দিলে জামিনৰ ব্যৱস্থা আছিল, অন্যথা এবছৰৰ সশ্ৰম কাৰাদণ্ড। ফুকনদেৱে হাঁহি মুখে দ্বিতীয় বিধেই তেওঁ গ্ৰহণ কৰিলে। কাৰাগাৰত ফুকনদেৱে গান্ধীজী আদৰ্শেৰে প্ৰকৃত যোগীৰ দৰে সময়ৰ সদ্ব্যৱহাৰ কৰি অতি সংযমী তেওঁ জীৱন কটাইছিল। কেতিয়াও কোনো কথাতে কাৰো লগত তেখেতৰ মতবিৰোধ বা কোনো কথাতে অসন্তুষ্ট হোৱা নাছিল। কাৰাগাৰত থকা সময়ছোৱাতে তেখেতে লিখি উলিয়াইছিল স্তুতিমালাৰ দৰে এখন তত্ত্বগধুৰ গ্ৰন্থ। সেই সময়তে তেখেতে গান্ধীজীলৈ 2খন চিঠি লিখিছিল। এনেকৈ আন্দোলনৰ মাজেদিয়ে প্ৰণাম ফুকনদেৱৰ নেতৃত্বতেই পূৰ্ণতা লাভ কৰিছিল। প্ৰণাম ফুকন প্ৰায় 10 বছৰ কাল কংগ্ৰেছৰ সদস্য হৈ আছিল। এক কথাত ক'বলৈ গ'লে সেই সময়ত ফুকন আছিল অসমৰ মুকুটবিহীন সম্ৰাট। সেই সময়তে অসমত পুনৰাই আন্দোলনৰ ঢৌ আহিল যদিও এইবাৰ সেই সময়ৰ অসমৰ বিসম্বাদী নেতা নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহাৰ দৰে কেইজনমান নেতাৰ লগতে প্ৰণাম ফুকনদেৱেও আগৰ দৰে এই আন্দোলনত যোগ দিয়া দেখা নগ'ল। অৱশ্যে সেই সময়তে ফুকনদেৱৰ মৰমৰ জীয়েকৰ মৰাত্মক ৰোগৰ পৰিচৰ্যা কৰি তেখেত মানসিকভাৱে ভাগি পৰিছিল। লাহে লাহে পাৰিবাৰিক জীৱনত তেখেতৰ নানান অপায়ামংগলে বেৰি ধৰিছিল। ফুকনদেৱৰ প্ৰথমা কন্যা, স্ত্ৰী, প্ৰথম জোঁৱায়েক আদি 3গৰাকী এক দুৰাৰোগ্য ৰোগৰ চিকাৰ হৈ ইহলোক ত্যাগ কৰে। ইয়াৰ প্ৰায় এবছৰমানৰ ভিতৰত তেখেতৰ ডাঙৰ ককায়েকৰো মৃত্যু হয়। এনেবোৰ দুখত তেখেত স্বাভাৱিকতে ভাগি পৰিছিল। কিন্তু ফুকনদেৱে যেন কিবা এক মহাশক্তিৰ বলত এই সকলো দুখ নিৰ্বিকাৰভাৱে তেওঁ সহ্য কৰিব পাৰিছিল। আনকি ৰাজহুৱা আৰু ঘৰুৱা ধাৰৰ বোজা, নিৰ্বাচন হোৱাৰ অপমান আদিৰ পাছতো তেখেতে অকণো বিচলিত নহৈ আজীৱন ধৈৰ্য ধৰি থাকিব পাৰিছিল। 1935 চনত প্ৰণাম ফুকনদেৱ দ্বিতীয়বাৰৰ বাবে তেওঁ লোকেল বৰ্ডৰ চেয়াৰমেন হৈছিল। মাজতে কংগ্ৰেছ এৰাৰ 3 বছৰমানৰ মূৰত পুনৰ তেওঁ কংগ্ৰেছৰ সদস্য হৈছিল। কংগ্ৰেছৰ হৃদ শক্তি ঘূৰাই আনিবৰ বাবে পৰৱৰ্তী সময়বোৰত তেখেতে যৎপৰোনাস্তি চেষ্টা চলাই গৈছিল। এইগৰাকী স্বদেশপ্ৰেমী ৰাইজৰ আদৰৰ দেশভক্ত প্ৰণাম ফুকনদেৱৰ 1939 চনৰ 28 জুলাইৰ দিনা দেহাৱসান হৈছিল। তেখেতৰ মৃত্যুত অসমবাসীয়ে এজন প্ৰকৃত জননেতাক চিৰকালৰ বাবে হেৰুৱাব লগা কৰিছিল। প্ৰণাম ফুকনদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 1977 চনত ভাৰতীয় ডাক বিভাগে দেশভক্তৰ ছবি সম্বলিত এটা ডাক টিকট প্ৰৱৰ্তন কৰিছিল। বন্ধুসকল, আজিৰ ভিডিঅ'ত চমুকৈ স্বদেশপ্ৰেমী দেশভক্ত প্ৰণাম ফুকনদেৱৰ বিষয়ে চমুকৈ 2এটা কথা এই ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লৈ যাম। ধন্যবাদ। জয় অসম।